আজি আমাৰ অসম প্ৰদেশ কিষাণ কংগ্ৰেছ কমিটিৰ এখন সভা আছিলে। তো এই কৰ্মী সভা আছিলে। আমি ইয়াতে আমাৰ মণ্ডল পৰ্যায় আৰু আপোনাৰ ব্লক কংগ্ৰেছ জিলা কিষাণ কংগ্ৰেছ কমিটি এখন কৰা হ'ল আৰু জিলাৰ কমিটি আগতে হৈছিল, এখন আমি আজি তেওঁলোকক দি দিলোঁ। তো আমাৰ অসম প্ৰদেশ কিষাণ কংগ্ৰেছ কমিটিৰ চেয়াৰমেন হৰিপ্ৰসাদ শইকীয়া তেওঁৰ নিৰ্দেশ মতে আজি ইয়াতে আমি কৰ্মী সভা কৰি তো সেইখিনি আমি কমিটিখিনি তেওঁলোকক দি দিলোঁ, যাতে আমাৰ সাংগঠনিক ভেটি মজবুত হয় আৰু আমাৰ কিষাণৰ কাৰণে মানুহবিলাক ভালকৈ যাতে কাম কৰিব পাৰে। সাংগঠনিক ভাল হ'লে আমাৰ দলটো শক্তিশালী হ'ব, সেই বুলি আমি চব কাম কৰি আছোঁ। আমি কংগ্ৰেছৰে কৰ্মী হয় নহয়। ইয়াতে আগত আছিলে পন্থী ৰাজনীতিটো আছিলে আগত, কিন্তু এতিয়া নাই। এতিয়া ইয়াতে পন্থী ৰাজনীতিটো নকৰে, মানুহবিলাকে বুজি পাইছে। ইয়াতে আগত আছিল এটা টাইমত, যেতিয়া বহুত বছৰ আগত আছিল, সেই তেতিয়া মানে পন্থী ৰাজনীতিটো চলিছিল। এতিয়া আমাৰ মানুহ আজি 2024 চব গম পাইছে, মানুহ পন্থী ৰাজনীতি নকৰে। আমি পাম ইয়াতে কংগ্ৰেছ গোটেইখিনি পাম, আমি আশা ৰাখিছোঁ। আমাৰ ইয়াত গোটেইখিনি কংগ্ৰেছ পাম, বিজেপি এজেপি ইয়াত নাহে। আছিলে এটা টাইমত আছিলে, সেই পন্থী ৰাজনীতিত আছিলে, কিন্তু এতিয়া নাই। এতিয়া সেইবিলাক আমাৰ আৰু কোনো ক্ষতি কৰিব নোৱাৰে। আমাৰ কংগ্ৰেছৰ ভেটি এতিয়া মজবুত হৈছে, আমি মজবুত হৈয়ে থাকিম ইয়াতে। আজি আমাৰ অসম প্ৰদেশ কিষাণ কংগ্ৰেছ কমিটিৰ এখন সভা আছিলে। তো সেই কৰ্মী সভা আছিলে। আমি ইয়াতে আমাৰ মণ্ডল পৰ্যায় আৰু আপোনাৰ ব্লক কংগ্ৰেছ জিলা কিষাণ কংগ্ৰেছ কমিটি এখন কৰা হ'ল আৰু জিলাৰ কমিটি আগতে হৈছিল, এখন আমি আজি তেওঁলোকক দি দিলোঁ। তো আমাৰ অসম প্ৰদেশ কিষাণ কংগ্ৰেছ কমিটিৰ চেয়াৰমেন হৰিপ্ৰসাদ শইকীয়া তেওঁৰ নিৰ্দেশ মতে আজি ইয়াতে আমি কৰ্মী সভা কৰি তো সেইখিনি আমি কমিটিখিনি তেওঁলোকক দি দিলোঁ, যাতে আমাৰ সাংগঠনিক ভেটি মজবুত হয় আৰু আমাৰ কিষাণৰ কাৰণে মানুহবিলাক ভালকৈ যাতে কাম কৰিব পাৰে। সাংগঠনিক ভাল হ'লে আমাৰ দলটো শক্তিশালী হ'ব, সেই বুলি আমি চব কাম কৰি আছোঁ। আমি কংগ্ৰেছৰে কৰ্মী হয় নহয়। ইয়াতে আগত আছিলে পন্থী ৰাজনীতিটো আছিলে আগত, কিন্তু এতিয়া নাই। এতিয়া ইয়াতে পন্থী ৰাজনীতিটো নকৰে, মানুহবিলাকে বুজি পাইছে। ইয়াতে আগত আছিল এটা টাইমত, যেতিয়া বহুত বছৰ আগত আছিল, সেই তেতিয়া মানে পন্থী ৰাজনীতিটো চলিছিল। এতিয়া আমাৰ মানুহ আজি 2024 চব গম পাইছে, মানুহ পন্থী ৰাজনীতি নকৰে। আমি পাম ইয়াতে কংগ্ৰেছ গোটেইখিনি পাম, আমি আশা ৰাখিছোঁ। আমাৰ ইয়াত গোটেইখিনি কংগ্ৰেছ পাম, বিজেপি এজেপি ইয়াত নাহে। আছিলে এটা টাইমত আছিলে, সেই পন্থী ৰাজনীতিত আছিলে, কিন্তু এতিয়া নাই। এতিয়া সেইবিলাক আমাৰ আৰু কোনো ক্ষতি কৰিব নোৱাৰে। আমাৰ কংগ্ৰেছৰ ভেটি এতিয়া মজবুত হৈছে, আমি মজবুত হৈয়ে থাকিম ইয়াতে। আজি আমাৰ অসম প্ৰদেশ কিষাণ কংগ্ৰেছ কমিটিৰ এখন সভা আছিলে। তো সেই কৰ্মী সভা আছিলে। আমি ইয়াতে আমাৰ মণ্ডল পৰ্যায় আৰু আপোনাৰ ব্লক কংগ্ৰেছ জিলা কিষাণ কংগ্ৰেছ কমিটি এখন কৰা হ'ল আৰু জিলাৰ কমিটি আগতে হৈছিল, এখন আমি আজি তেওঁলোকক দি দিলোঁ। তো আমাৰ অসম প্ৰদেশ কিষাণ কংগ্ৰেছ কমিটিৰ চেয়াৰমেন হৰিপ্ৰসাদ শইকীয়া তেওঁৰ নিৰ্দেশ মতে আজি ইয়াতে আমি কৰ্মী সভা কৰি তো সেইখিনি আমি কমিটিখিনি তেওঁলোকক দি দিলোঁ, যাতে আমাৰ সাংগঠনিক ভেটি মজবুত হয় আৰু আমাৰ কিষাণৰ কাৰণে মানুহবিলাক ভালকৈ যাতে কাম কৰিব পাৰে। সাংগঠনিক ভাল হ'লে আমাৰ দলটো শক্তিশালী হ'ব, সেই বুলি আমি চব কাম কৰি আছোঁ। আমি কংগ্ৰেছৰে কৰ্মী হয় নহয়। ইয়াতে আগত আছিলে পন্থী ৰাজনীতিটো আছিলে আগত, কিন্তু এতিয়া নাই। এতিয়া ইয়াতে পন্থী ৰাজনীতিটো নকৰে, মানুহবিলাকে বুজি পাইছে। ইয়াতে আগত আছিল এটা টাইমত, যেতিয়া বহুত বছৰ আগত আছিল, সেই তেতিয়া মানে পন্থী ৰাজনীতিটো চলিছিল। এতিয়া আমাৰ মানুহ আজি 2024 চব গম পাইছে, মানুহ পন্থী ৰাজনীতি নকৰে। আমি পাম ইয়াতে কংগ্ৰেছ গোটেইখিনি পাম, আমি আশা ৰাখিছোঁ। আমাৰ ইয়াত গোটেইখিনি কংগ্ৰেছ পাম, বিজেপি এজেপি ইয়াত নাহে। আছিলে এটা টাইমত আছিলে, সেই পন্থী ৰাজনীতিত আছিলে, কিন্তু এতিয়া নাই। এতিয়া সেইবিলাক আমাৰ আৰু কোনো ক্ষতি কৰিব নোৱাৰে। আমাৰ কংগ্ৰেছৰ ভেটি এতিয়া মজবুত হৈছে, আমি মজবুত হৈয়ে থাকিম ইয়াতে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।